নমস্কাৰ এই মুহূৰ্তত আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক এটা দি মোক উৎসাহিত কৰিব এই মুহূৰ্তত দিব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে মেট্ৰিক পৰীক্ষাৰ্থীৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে নিজৰ সাধাৰণ সময়সীমা বহু আগতেই মূল্যায়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ক্ষীপ্ৰ গতিৰে কাম কৰি আছে আগন্তুক বিধানসভা নিৰ্বাচন আৰু ৰঙালী বিহুৰ উদযাপনৰ পূৰ্বে সমগ্ৰ অসমৰ লক্ষাধিক ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল লাভ কৰিব পাৰে বোৰ্ডে এতিয়ালৈকে আনুষ্ঠানিক তাৰিখ ঘোষণা কৰা নাই যদিও বিষয়াসকলে নিশ্চিত কৰিছে যে যোৱা বছৰৰ তুলনাত যথেষ্ট আগতে ফলাফল ঘোষণা কৰা 2025 চনৰ HSLC ফলাফল 11 এপ্ৰিলত ঘোষণা কৰা হৈছিল এই বছৰৰ অভিলেখ সংখ্যক 4.38 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰী HSLCৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে তথাপিও বিষয়াসকলে জানিবলৈ দিয়া মতে মূল্যায়ন প্ৰক্ৰিয়া প্ৰায় 95% ইতিমধ্যে সম্পূৰ্ণ হৈছে বিষয়াসকলে ইংগিত দিছে যে বোৰ্ডে যোৱা বছৰৰ দৰে এই বছৰ পুনৰ সময়মতে ফলাফল ঘোষণা কৰাটো নিশ্চিত কৰাৰ চেষ্টা কৰিছে যাতে পৰৱৰ্তী শৈক্ষিক পৰিকল্পনাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ অনিশ্চয়তা হ্ৰাস পায় দিবলৈছো অন্য গুৰুত্বপূৰ্ণ খবৰ চূড়ান্ত হল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা বিজেপিৰ বিৰুদ্ধে একেলগে যুঁজ দিবলৈ সাজু তিনি গগৈ আজি গৌৰৱ গগৈৰ সৈতে ডিব্ৰুগড়ত অখিল গগৈ বিশেষ বৈঠক বুধবাৰে নিশাৰ ডিব্ৰুগড়ত উপস্থিত ভাস্কো ডি শইকীয়া ৰাছেল হুছেইন তাতেই আনুষ্ঠানিকভাৱে গৌৰৱ গগৈৰ সৈতে মিলিত হল আলোচনাত এই মুহূৰ্তত জনাইছো ইতিমধ্যে চূড়ান্ত হৈছে মিত্ৰতা ইতিমধ্যে কংগ্ৰেছে আসনৰ প্ৰস্তাৱ আগবঢ়াইছে ৰাইজৰ দলক মাঘেৰিটা সমষ্টিত হ'ব বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা মন্দিয়াত প্ৰাৰ্থী প্ৰক্ষেপ নকৰে ৰাইজৰ দলে আজি ডিব্ৰুগড়ত যুটীয়া সংবাদমেল সম্বোধন কৰিব দুয়োটা দলে গৌৰৱ গগৈ জিতেন্দ্ৰ সিং অখিল গগৈ সম্বোধন কৰিব সংবাদমেল দিবলৈছো অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ আপোনালোকৰ কাৰণে টিকট কৰ্তনৰ পিছতে বিজেপি বিধায়ক পদত্যাগ ৰাজ্যৰ ৰাজনীতি বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ ঘোষণা হ'ল বিজেপিৰ চূড়ান্ত প্ৰাৰ্থী তালিকা 88 জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে বিজেপিৰ প্ৰাৰ্থীৰ তালিকাত বহু নতুন মুখ লগতে টিকট কটা গ'ল একাংশ বিয়াগুম নেতাৰ ধলাই বিধায়ক নিহাৰ ৰঞ্জন দাসে কৰিলে পদত্যাগ টিকট কৰ্তনৰ পাছতে পদত্যাগ কৰে নিহাৰ ৰঞ্জন দাসে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক প্ৰদান কৰিলে পদত্যাগৰ পত্ৰ দলে বঞ্চনা কৰা অভিযোগ উত্থাপন কৰি নিহাৰ ৰঞ্জন দাসে এৰিলে বিজেপিৰ প্ৰাথমিক সদস্য পদ বিগত উপ নিৰ্বাচন ধলাই সমষ্টিৰ পৰা বিজয়ী হৈছিল নিহাৰ ৰঞ্জন দাস পৰিমল শুক্লবৈদ্য লোকসভালৈ নিৰ্বাচিত হোৱাৰ পিছতে ধলাই সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থী হৈছিল নিহাৰ ৰঞ্জন দাস দিবলৈছো অন্য এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে আজিৰ সন্ধিয়াৰ জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া হ'ব খৰতকীয়া জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে গঠন হ'ল ফাষ্ট ট্ৰেক কোৰ্ট এই মুহূৰ্তত জনাইছো গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিচাৰৰ বাবে গঠন হ'ল বিশেষ ফাষ্ট ট্ৰেক কোৰ্ট বাক্সাৰ জিলা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ তত্ত্বাৱধানত প্ৰতিদিনে চলিব জুবিন গাৰ্গৰ গোচৰ শুনানি এই কথাৰ সামাজিক মাধ্যম যোগে জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰে জনোৱা আবেদনৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ক সন্মতি জনালে ফাষ্ট ট্ৰেক কোৰ্টৰ গঠন উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ আজি 6 মাহ সম্পূৰ্ণ হ'ল দীৰ্ঘদিন ধৰি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ এখন বিশেষ আদালতৰ গঠনৰ বাবে অনুৰোধ জনাই আহিছিল ফাষ্ট ট্ৰেক কোৰ্ট গঠনৰ পিছত এতিয়া জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া হ'ব বুলি আশা কৰিছে সকলোৱে ইয়াৰ জৰিয়তে শীঘ্ৰে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ৰহস্য ফাদিল হ'ব বুলি অধীৰ আগ্ৰহেৰে বাট চাই আছে পৰিয়ালৰ লগতে অসমবাসীয়ে